আচলতে এই আমাৰ যোনটো মেইন হাজো গুৱাহাটী টু বৰপেটা নলবাৰী ঘাইপথ, এই ঘাইপথত আপোনালোকৰ কেমেৰা দি দেখালে গম পাব, মানে একাটো পানী হৈ থাকে প্ৰত্যেক বছৰে। এজাক বৰষুণ আহিলে একাটো পানী হয়। আৰু লগতে এইখানে আমাৰ হাজো পটনি হয়, আপোনাৰ মেডিকেলৰ পৰা আপ টু ডেট আপোনাৰ সাতলা চকলৈ কেৱল পানী হৈ থাকে ৰাস্তাৰ কাষে কাষে। আৰু ইয়াত মেডিকেলৰ পৰাই বেয়া পানীবিলাক আমাৰ এই মানুহৰ ঘৰে ঘৰে সোমায়। ইয়াত নলা নৰ্দমা নাই, যাৰ ফলত আগতে যোনটো পানী গৈছিল পিতল জান বুলি, সেইটো নোহোৱা হৈ গৈছে। পিতল জানটো নাইকিয়া হৈছে, মানুহবিলাকে দখলে কৰিছে নেকি এইটো আমাৰ চক্ৰ বিষয়া বাইদেৱে গম পাব। তাৰ ফলত পানীটো যাব নোৱাৰাৰ ফলত ইয়াত স্কুল আছে, কলেজ আছে, এই সৰু ল'ৰা ছোৱালীবিলাকে স্কুলত যাব নোৱাৰে। আৰু আপোনাৰ PWৰ সন্মুখত আপোনালোকে কেমেৰা দি দেখা পাব, মানে ডাঙৰ ডাঙৰ গাঁত দৈনিক ইয়াত এক্সিডেণ্ট হ'বই, বাইকৰ এক্সিডেণ্ট হয়। তাৰমানে আমি ইয়াত স্থানীয় বাসিন্দা হিচাপে সদায় গম পাওঁ ইয়াত বাইকৰ এক্সিডেণ্ট হয়। আনকি সেইদিনাখন এজন পুলিচ কনিষ্টেবলৰে বাইকৰ পৰা পৰিছে, মানে ৰাস্তাটো বেয়া। ইয়াত পানী যোৱাৰ কোনো ব্যৱস্থা নাই। মই অসমৰ মাননীয় অসমৰ খনিকৰ মুখ্যমন্ত্ৰী, সুদক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো, তেওঁ যেন আমাক ইয়াতো আমাৰ স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবৰ কাৰণে ইয়াত বেলেগ নালাগে, আমাক ড্ৰেইন লাগে। আৰু এই ড্ৰেইনেৰে আমাক পানী পিতল জানলৈ যোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে। আমাৰ এই হাজো পটনিবাসীয়ে আমি বহুত কষ্ট পাই আছো। আমাৰ নালা নৰ্দমাবিলাক বেয়া হৈছে। আমাৰ ইয়াতে কলেজ আছে, স্কুল আছে, পাঠশালা স্কুল আছে, নামঘৰ আছে, অফিচ আছে। ইয়াতে 5টামান অফিচ আছে, কিন্তু কোনেও কাম সাৰ কৰা নাই। আমি লেতেৰা পানীবিলাক ফচি ফচি আহি আছো, হস্পিটেলৰ লেতেৰা পানী আৰু ৰাইজৰ চব লেতেৰা পানীবিলাক আমি ফচি ফচি আহি থাকিব লাগে। ল'ৰা ছোৱালীবিলাক পানীত পৰি যায়। তাৰোপৰি আমি কাপোৰ মানে কুচাই আহিব লাগে, কেতিয়াবা পৰিও যাওঁ। এইবিলাক ইমান পানী হৈ আছে, চৰকাৰে চালে আমাক মানে সুবিধা কৰিলে আমি ভাল পাওঁ। আমি হাজো পটনিবাসী ইয়াতে SDC অফিচ, ব্লক আছে, PWৰ আছে, চব আছে, কিন্তু আমি একো কৰিবই নোৱাৰো। চব মানে পানী দি পঠায় আৰু জ্বৰ হৈ যায়। আমি এইবিলাক পানী ফচি ফচি ল'ৰা ছোৱালী বেমাৰ হৈছে, বহুত কষ্ট পাইছো। তাৰোপৰি আমি আপোনালোকক আৰু এটা অনুৰোধ কৰিছো, আমাৰ মানে ফুটপাথবিলাক খুলি দিব লাগে। ফুটপাথবিলাকৰ দোকান আৰু চবেই মানে কাম কৰি আছে। ফুটপাথবিলাক বন্ধ হৈ আছে। আমি ফুটপাথেৰে যাব নোৱাৰো, যাব নোৱাৰিলে আমি তলেদি যাব লাগে। তলেদি গ'লে আমাৰ এক্সিডেণ্ট হয়, বহুতকেইটা এক্সিডেণ্ট হৈছে। গতিকে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ কৰিছো, তেওঁলোকে যে চৰকাৰে যে আমাক এইখিনি সুবিধা কৰিব। হয়, আমি ইমান কষ্ট কৰি চবে বৰষুণত ওলাই আহিছো। আমাৰো ঘৰত কাম আছে, আমাৰো বেমাৰ হ'ব এতিয়া বৰষুণ দিছিলে, তথাপিতো ৰাইজৰ কাৰণে আমি ওলাই আহিছো। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।